হেল্ল' গাইজ মোৰ নাম ৰশ্মিৰেখা গগৈ আৰু এইটো মোৰ নতুন এই চেনেল এটা মই খুলিছোঁ ইউটিউবত আৰু কেনেকুৱা হৈছে আপোনালোকে জনাব। আচলতে মোৰ নামটো হৈছে ৰশ্মি আৰু মোৰ ঘৰ হৈছে আপোনাৰ এনে টিংখং, আপোনাৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্টত পৰে। কিন্তু মানুহজনৰ কৰ্মসূত্ৰে আমি আছোঁ আপোনাৰ আমি সোণাৰীত থকা হয়। আপোনালোকে চিনি পাবই চাগে, চৰাইদেউ ডিষ্ট্ৰিক্টত পৰে আৰু তাতে আমি বাস কৰিছোঁ আজি আপোনাৰ 2 বছৰমান হ'ল। তাতে আমি থকা 2 বছৰ নহয়, আচলতে আপোনাৰ 4 বছৰমানেই হ'ল তাতে আমি থকা। তাৰ আগতে আমি বেলেগ ঠাইত আছিলোঁ বাৰু। এতিয়া মানুহজনৰ চাকৰি সূত্ৰে আমি এনেকৈ আঁতৰি থাকিব লগা হৈছে, নহ'লেতো আমাৰ ঘৰ আপোনাৰ টিংখাঙতে হয় বাৰু, ডিব্ৰুগড় ডিষ্ট্ৰিক্টতে। আৰু এতিয়া বৰ্তমান আছোঁ, মই কালি আহিলোঁ, মোৰ মাৰ ঘৰলৈ আহিলোঁ। মাৰ ঘৰত ধান এতিয়া আঘোণ মাহত আৰু ধান কাটিছে সকলোৱে, ময়ো তাকে মাহঁতক অলপ সহায় কৰি দিম বুলি আহিলোঁ। আজি 8-9 বছৰমান হ'ল মই ধান কটা হোৱা নাই, পথাৰলৈ যোৱা নাই, কাৰণ তেনেকৈ সুবিধাও পোৱা নাই যাবলৈ বুলি। এতিয়া সেই মাহঁতৰ ঘৰলৈ আহি ধান কাটিলোঁগৈ। আজি খুব ভাগৰ লাগিছে, প্ৰথম কাটিছোঁ তাতে। আৰু পথাৰৰ ভিডিঅ'বিলাক বনোৱা নহ'ল, কাৰণ সেইটো সময়ত মানে ভাবিবলৈ নহ'ল আচলতে ভিডিঅ' কৰিব লাগে কিবা। আৰু ফটো দুকপিমান মানে তোলা হৈছিলে তাতে, পাৰিলে মই ছাইডত আপোনালোকক লগাই দিম বাৰু দেই, চাব। ধান কাটিলোঁগৈ, আমাৰ বা গৈছিলে আৰু আমাৰ দদাইদেউ বোৱাৰীগৰাকীও গৈছিলে বাৰু। তাই খাবলৈহে যোৱা নিচিনা হ'ল আৰু 3 মুঠিমান কেইজনী ডালে, তাৰপিছত তাই হাত বিষ লাগিলে। আগতে তাইও নকটা যে, আচলতে কটা নহয়, পথাৰলৈ তাইও যোৱা নহয় তেনেকৈ, সেইকাৰণে নোৱাৰিলেগৈ আৰু হাত বিষালে বোলে তাই। তাকে আপোনালোকক পাৰিলে মই ফটোখিনি দি দিম বাৰু, ছাইডত দেখাই দিম বাৰু ধান দাওঁতে কেনেকৈ দাইছিলোঁ, ভিডিঅ'টো কৰা নহ'ল। আৰু এতিয়া আছোঁহি আমাৰ দদাইদেউহঁতৰ ঘৰত আছোঁহি। বৰ ভাগৰ লাগিছে, ইয়াতে চাহ অকণ খাবলৈ আহিলোঁ ফ্ৰেছ হৈ মেলি, গা পা ধুই। তাকে এয়া আমাৰ বোৱাৰী দেখাইছোঁ দেই আপোনালোকক, চাব। এইয়া তাই চাহ বনাই আনিছে। এয়া আমাৰ খুৰী হয়, তেওঁ একদম পূৰা ডিউটি পৰিছে পথাৰত, গৰু ছাগলী ধান খাইছে দি অহা যোৱা তেওঁ। এয়া আমাৰ মানে ভতিজী বুলি ক'লে তাই হেনো মোক বৰ বেয়া পায়, ভতিজী বুলি ক'ব নালাগে, কিন্তু তাইৰ নামটো হৈছে ৰিমচা, এনে আমি ৰিমু বুলি মাতোঁ মৰমতে। আৰু এয়া আমাৰ দদাইদেউ হয়। তাকে এয়া চাহ আনিছে, চাহৰ লগত কি দিছে আপোনালোকক দেখাইছোঁ। তই বনোৱা মিঠাই নি এইবোৰ? তাই বনোৱা মিঠাই বোলে, এইজনী তাই। তাকে বাৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি সময় হয় আৰু পাছতডোখৰ বনাবলৈ চেষ্টা কৰিম, নহ'লে আৰু এইটো মিনি ভ্লগ হ'ব আৰু। বাৰু ৰাইজ সামৰণি মাৰিছোঁ, বাই বাই।